বিজনীৰ নোৱাপাৰৰ UPPLৰ যোগদান কাৰ্যসূচী হুভাইজাৰ ব্লক UPPLৰ উদ্যোগত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী যুৱ নেতা অমৃত ৰায় শংকৰ বৰ্মন আৰু নন্দেশ্বৰ চৌধুৰী নেতৃত্বত হুভাইজাৰ পৰিষদীয় সমষ্টিৰ প্ৰায় ৩০০ শতাধিক লোকে UPPL দলত যোগদান কৰে উক্ত কাৰ্যসূচীত BTRৰ পাৰিষদ ধনঞ্জয় বসুমতাৰীয়ে অংশগ্ৰহণ কৰি ভাষণত BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰী সমালোচনাৰ লক্ষ্য কৰি লয় বুঢ়া বাঘৰ এবাৰ কামৰ ভাঙি গলে সহজে সিধা নহয় বুলি BPFক বুঢ়া বাঘৰ লগত তুলনা কৰে আনহাতে BTR মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বৰুৰ নেতৃত্বত যি শান্তি আৰু উন্নয়নৰ গতি হৈছে তাৰ বাবে হাজু আজি হুভাইজাৰৰ ৰাইজে UPPLত যোগদান কৰিবলৈ ওলাই আহিছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে নিউজ ডেস্ক ৰিপৰ্ট NR24 আজি মই সুবাইজাৰ কনষ্টিটিউয়েন্সিত বিভিন্ন জাতি জনগোষ্ঠীৰ আৰু বিভিন্ন ৰাজনীতিৰ দলৰ পৰা আজি ৩০০ৰো অধিক মানে UPPL দলত যোগদান কৰিছে এইটো এটাই কাৰণ যোগদান কৰাৰ এটাই কাৰণ তেওঁলোকে মানে আমাৰ BTRৰ চিফ সন্মানীয় প্ৰমোদ বৰুৰ ডাঙৰ যেটো কাম যেটো ভিজন আৰু মিছন এইটো যেটো কাম কৰি আছে সেইটো চাই পেলাই আজি দিনটোত তেওঁলোকে মানে UPPL দলত যোগদান কৰিছে আপোনালোকৰ মিত্ৰ দল নিৰ্বাচন ভোট নহ'ব তেওঁলোকে জয়ী হ'ম বুলি ভোট নহ'ব গতিকে ক্ষতি কৰিব নেকি আপোনালোকক এইটো একো ক্ষতি নহয় এইটো আচলতে হাইকমাণ্ডে ক'ব লাগে যিহেতু আমাৰ ভাৰতত NDA হিচাপে চৰকাৰ চলি আছে তাৰ পাছত BTCটো NDA হিচাপে চলি আছে প্লাছ অসমতো NDA হিচাপে চলি আছে অনাগত টাইমতেও কিবা এটা নিশ্চয় হ'ব সেইটো মই আশা কৰিব পাৰোঁ